Hello. ভালে আছে না? কি খবর? Mana tuh? Lots of them are একদম আপোনালোক বহি থাকক না আপোনালোকৰ সবখিনি বহি বাইদেউ ভুল কৰি চাকৰি যোৱা মই এইটো কেনেকৈ ল'ব য'ত আপুনি চাকৰি পোৱাই নাই কোনোবা অফিচাৰে ভুল কৰি আপোনাৰ নামত কি কৰিব এইবিলাকত বেছি খুচৰিব গ'লে আকৌ নিজৰ বিপদহে মই যদি এইবিলাক ফাইল চলাওঁ কোনোবাই লিখি দিব যে এই ল'ৰাবিলাকৰ ওপৰত কিয় পুলিচ কেছ দিয়া নাই কি দিয়া নাই বুলি ভালত কৰি আপোনালোক বহি থাকক ভালত কৰি বেয়াহে হ'ব এই APSC ল'ৰাবিলাকৰ যেনেকুৱা হৈছে তেনেকুৱা হ'বগৈ এতিয়া অন্ততঃ যি নহওক নতুন কিবা ইণ্টাৰভিউ দিয়া তেতিয়া চাই দিম যদি এইটো ফাইল মই কৰিব যাওঁ ফাইলত দেখিব এওঁলোকে ভৱিষ্যতে পৰীক্ষা দিব নোৱাৰিব মোক কৰিব নোৱাৰিব কোনোবা অফিচাৰে নহয় কিবা লিখি দিব পিছত মোৰ হাতৰ পৰা ওলাই মোক দিয়া মই চেষ্টা এটা কৰোঁ কিন্তু বস্তুটো অলপ গণ্ডগোলীয়া তুমিও জানা গোটেই কথাটো তুমিতো মায়ে নুবুজিব তুমিতো চব বুজাই মই বুজিছোঁ কষ্টটোতো হৈছে যাবা মই আপুনি মই কি জানে দিয়ক মই কথাখিনি চাই দিম কি আছিলে মই কেনেকৈ সোমাওঁ কোন ডিষ্ট্ৰিক্টত প্ৰশান্ত বাইদেউ মাটিটো দিছে আপোনাক মিলিজুলি মহিলাখিনিকে আপোনাৰ এটা শুভেচ্ছাবাণী বিচাৰিছে 25 বছৰ পূৰ্ণ হ'ব এখন শুভেচ্ছাবাণী দি দিয়ে আৰু DC শোণিতপুৰক ফোন কৰ কামটো জেনুইন হ'লে এতিয়াই লগে লগে হেল্থ চিটি কৰিব লাগে আমি ক'লে চিকিউৰিটি নালাগে মোৰ লগে লগে যাব আৰু চব বহি থাকোঁ চিকিউৰিটিখিনি বহি থাকোঁ এইটো কোনচোন এইটো ৰেলক এখন লিখি দিবি যে হেল্থ চিটিলৈকে ৰেফাৰ কৰি দিব লাগে লিখি লওঁ এখন কি তোমাৰ চাই একদম মই পকেটতে লৈছোঁ কেঞ্চাৰ এটা ক'ত ট্ৰিটমেণ্ট কৰিব মই 2 লাখ টকা দি দিছোঁ আপুনি লৈ লওক আৰু বাকী মই আৰু অলপ চেষ্টা কৰি আপুনি চিনি পাই আপুনি আৰু কিয় নিধি তোমাক কৈ দিম টকা 3 লাখ আৰু প্ৰশান্ত কোন বাইদেউ এখন দি পঠা 2 লাখ টকা আৰু এই কেছটো 3 লাখ টকা লক্ষ্মণৰ নাম কৰি থৈ দে আৰু মই লিখি দিছোঁ कौन जिला विक्रम ये जमीन का डिमार्केशन मेरा पास क्यों आता है कर दीजिए का काम होता है अपनी DC ब्लॉक কৰিব মানে এও মাটিটোতে ফিল এখন হৈ আছে মানে পাব্লিক ফিল এখন পাব্লিকে দি যায় সেইটোকে কৈছোঁ লিখাটো মোৰ হাতত আহি লাভ নাই মই DC দিলোঁ আপোনাৰ সন্মুখতে ঠিক আছে क्या करना चाहिए बोलिए धूपरी में एक मिलाप का मीटिंग करना चाहिए
विकास गुरुदेव सिंह के नाम है। गुरमीत सिंह जो खालिस्तानी का साथ मिला। एक साइड में हो गया किकी लोग, एक साइड में हो गया आप लोग। अजय एडियार कार लग अजित एडियार आपका नाम क्या है? भागेल सिंह। आप जोरहाट का? नहीं, I'm from Liverpool. 30 बছৰ सेवाত আমাৰ ডিব্ৰুগড় হাটত আছিলে। up to 17 years I they have chosen me. এবাৰ আমাৰ কলেজলৈ আহিব আপোনালোকৰ কিছু ফেচিলিটি মই কৰি আছোঁ আৰু ধেমাজিত গ'লে মই আপোনাৰ তাত আহিম আৰু সিদিনাখন যোৱাবাৰ আপুনি মোক কোৱাৰ পিছতো মই প্ৰফেচাৰখিনি বা ফেকাল্টিখিনি এপইণ্টমেণ্ট কৰোৱা হ'ল আৰু যি যি সমস্যা আছে মই ধেমাজি গ'লে ইঞ্জিনিয়াৰিং কলেজত আহিম। হয় ছাৰ। এতিয়া আপোনাৰ মেইন কি কি আৰু গোটেই ধেমাজিতে মানে ভাল কম্পিউটাৰ চেণ্টাৰ এটা নাই, গতিকে ধেমাজি ল'ৰা ছোৱালীবিলাকে এই JW বা ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ আছিলে। তাৰপিছত অসমত আমি দেখুৱালোঁ, কিন্তু অসমত মানে কি হ'ল, ইয়াত মানে ডক্টৰে ৰিস্ক ল'ব নোৱাৰে বুলি কোৱা নিচিনাকৈ ক'লে। সেইকাৰণে আমি মানে কি হ'ল, বাহিৰলৈ নিবলৈ আমাৰ মানে ফাইনেন্সিয়েল কণ্ডিশ্যনটো ইমান ভাল নহয়। তেওঁ ক'ব লাগে এনেকৈ নাজানো, আমাৰ মানে ছোৱালী তিনিজনী আমি হায়াৰ ছেকেণ্ডেৰীৰ পৰা স্কুটি তিনিখন পাইছিলোঁ, সেইখনকে মানে বিক্ৰী কৰি আমি লাষ্টত বেংগলোৰলৈ দিলোঁ। বেংগলোৰত কি ক'লে? মানে পাছ কৰি পিনি সোমাইছিলে কণ্টেক্সত, তেতিয়া মানে এতিয়া মানে কেঞ্চাৰ ওলাই গ'ল। তাৰপিছত ফেমিলি তোমালোকৰ কাৰ্ড নাই? আয়ুষ্মান কাৰ্ড আছিলে, কিন্তু বেংগলোৰত কাম নিদিলে। বেংগলোৰ নিমহান্সত কাম দিয়া নে? তাত আপোনাৰ ইয়াৰলি ইনকাম 18,000 হ'ব লাগে বুলি ক'লে। তেনেকুৱাটো কথা নাই, নহ'ল বাৰু। তাৰপিছত মানে কি হ'ল, তুমি এটা কাম কৰা, তোমালোকক মই টকা এতিয়া দি দিছোঁ, লৈ যোৱা আৰু ফিউচাৰ ট্ৰিটমেণ্টটো তোমালোকে কাৰ্ডত কৰিবা। ফিউচাৰ ট্ৰিটমেণ্ট ডেটা এতিয়া আপোনাৰ গুৱাহাটী এইমছত এডমিট হৈ আছে। গুৱাহাটী এইমছত কৰিবা, কাৰ্ডত কৰিবা। আৰু কিবা অসুবিধা হ'লে আজিও এটা অপাৰেশ্যন আছিলে, পানী গোট খাই দিলে। মই টকা 1 লাখ দি দিছোঁ আৰু ফিউচাৰ এপইণ্টমেণ্টটো তোমালোকে কাৰ্ডত কৰিছা। সমস্যাখিনি সমাধান কৰি দিম। DC তিনিচুকীয়া আপোনালোকক অহা সপ্তাহত মাতি ল'ব, লৈ আপোনালোকৰ বসুন্ধৰা যিটো জামেলা আছে তাক চেছ কৰিব। কলিন্দাৰ ওচৰত মালুগাঁও এই গাঁওখনৰ মানে বহুত প্ৰব্লেম হৈ আছে। গাঁওখন মানে আমি অলপ কথা পাতিব লাগিব। কি লাগে আপোনালোকক? মই ডাঙৰ ছাত্ৰ হ'ব পাৰিছিলোঁ আমি ছাৰ বিশেষকৈ ছাৰ মালুগাঁৱত ছাৰ টাংচা জনগোষ্ঠী তাত 494টা ঘৰ আছে। 770 অধিক তাৰ জনসংখ্যা বসবাস কৰিছে টাংচাৰ কথা মেইন অৰিজিন আপুনি ছাৰ ভালকৈ জানে টাংচাৰ। কিন্তু ছাৰ কলিংগে ছাৰ জোৰ জবস্তি সেই গাঁওখনক ছাৰ উচ্ছেদ কৰিব বিচাৰিছে আৰু উচ্ছেদ কৰিও আছে, একদম সীমাত পাই গুচি গৈছে। মানুহৰ একদম মানে পৰিস্থিতি বৰ বেয়া হৈছে ছাৰ। এইখনো মোক কালি তিনিচুকীয়া দিছে আৰু আমি ছাৰ কল ইণ্ডিয়া আমি চলাটো বিচাৰোঁ ছাৰ। আমি কল কিন্তু আপোনালোকে বিচাৰে যে গাঁৱৰ মাটিখিনি যাতে উচ্ছেদ নহওক ছাৰ আৰু শান্তিপূৰ্ণ আলোচনা বিচাৰিছে, কিন্তু ছাৰ কোনো পৰ্যায়ত ছাৰ কোনো ধৰণৰ ছাৰ শান্তিপূৰ্ণ আলোচনা আমাক পৰিস্থিতি কৰি দিয়াই নাই ছাৰ। বহুত দুখ পাইছোঁ। আপোনালোকে চিন্তা নকৰিব আৰু জুলাইতটো আপোনালোকৰ উৎসৱত যামেই, মই তেতিয়া কথা দিম। 30টা জনগোষ্ঠী হয়, এই সাংস্কৃতিক সমন্বয় কমিটি পাতিছিলোঁ, বৰ ডাঙৰ তাৰ কাৰণে এইখন আপোনাক দিলোঁ। তাত প্ৰস্তাৱ আছে, আমি আপোনাৰ সুবিধা অনুসৰি কেতিয়া আমাৰ সমাৰোহখন পাতিবলৈ দিয়ে প্ৰস্তাৱিকা অকণমান। কোন সমষ্টিত হ'ব? এইটো শদিয়া সমষ্টিত হ'ব। সমষ্টিটো শদিয়া, কিন্তু গোটেই নগা টাংচা আদি এইকেইটা আপোনাৰ দোকানখন ক্ষতি হয়। দোকান নহয়, ভঁৰাল ভঁৰাল প্ৰায় 20 লাখমান টকা, এটাও পইচা নাপাব। আৰু এইটো হ'ল আমাৰ চাকৰি দিব লাগে। সেইটো আপুনি কৈ দিয়ক। এটা কাম কৰক, শদিয়াত হ'বতো। হয় বলিনৰ লগত কথা পাতিছে? পাতিছোঁ। কি ক'লে বলিনে? আপোনাৰ লগত প্ৰথম আমি পাতি লৈছোঁ, তেখেতো আছেই। মই এবাৰ বলিনক এখন লিখি দিছোঁ। আপুনি এইটো কৈছোঁ ইয়াতে লোকেল MLA লগত আপুনি এইবাৰ এপ্লাই কৰকচোন। 95তে হৈছে, এইবাৰ আইনখন ছেপ্টেম্বৰত পাছ হ'ব। আপোনালোকে আবেদন কৰক, মই কৰি দিম।
বেসিক্যালি সামন্স পঠাব আৰু গোটেইখিনি তেওঁলোকে পেপাৰলেছ কৰিব গোটেই প্ৰচেছটো। অসম মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত হয়। বহুকেইজন মন্ত্ৰী গুৱাহাটীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সংলগ্ন হয় আৰু কেইবাগৰাকী মন্ত্ৰী ডিব্ৰুগড়ত উপস্থিত থাকে। আজিৰ কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনায় যে যোৱাকালি ভাৰত চৰকাৰে নামৰূপত 12.7 লাখ মেট্ৰিক টন ক্ষমতাৰে ইউৰিয়া আৰু এমোনিয়া প্লান্ট এটা নিৰ্মাণৰ বাবে অনুমোদন জনায় আৰু এই গোটেই প্ৰকল্পটোৰ বাবে 10,601 কোটি টকা ধাৰ্য কৰে। মই বিনম্ৰতাৰে সৈতে ৰাইজক জনাব বিচাৰিম যে এই নামৰূপৰ ইউৰিয়া প্লান্ট বা এমোনিয়া প্লান্ট নিৰ্মাণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেন্দ্ৰীয় বাজেট আৰু এডভান্টেজ আসাম 2.0 ঘোষণা কৰিছিল আৰু এডভান্টেজ অসম কাৰ্যসূচীত যোগদান কৰি গৈয়েই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম সুযোগতে এই বিশেষ প্ৰকল্পটো কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা অনুমোদিত কৰোৱায়। আপোনালোক সকলোৱে জানে যে এই প্ৰকল্পটোত ভাৰত চৰকাৰৰ 60% অংশীদাৰিত্ব থাকিব আৰু অসম চৰকাৰে এই প্ৰকল্পটোত 40% অংশীদাৰিত্ব ল'ব। আৰু যদি ইণ্ডিভিজুৱেল এণ্টিটি হিচাপে চাব যাওঁ ভাৰত চৰকাৰৰ 4টা সংস্থাই ইয়াত নিজৰ নিজৰ অংশীদাৰিত্ব ল'ব, কিন্তু অসম একত্ৰিতভাৱে অসম চৰকাৰৰে আটাইতকৈ বেছি অংশীদাৰিত্ব থাকিব অৰ্থাৎ 40%। আৰু ৰাজ্য চৰকাৰৰ বাবে ই এটা বৃহৎ বিনিয়োগ হ'ব। নুমলীগড় শোধনাগাৰৰ পিছত ৰাজ্য চৰকাৰে কৰিব বিচৰা বিনিয়োগ ই আৰু এটা সৰ্ববৃহৎ বিনিয়োগ হ'ব। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ছেপ্টেম্বৰ অক্টোবৰ মাহৰ ফালে তেখেতক আহিবলৈ অনুৰোধ জনাম যাতে এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন হ'ব পাৰে আৰু তাৰ আগতে প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় যিখিনি কাম কাজ কৰিব লাগে সেইখিনি আমি সমাপন কৰিবলৈ চেষ্টা কৰিম। আজিৰ কেবিনেটে আমাৰ মৰাণ জনগোষ্ঠীৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আমি সকলোৱে জানো যে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত মৰাণ জনগোষ্ঠীৰ লোকসকলে বাস কৰে, কিন্তু অৰুণাচল চৰকাৰে তেওঁলোকৰ যিয়ে অসুবিধা নহওক কিয় এই যুৱক যুৱতীসকলক বা বাসিন্দাসকলক স্থায়ী নাগৰিকত্বৰ প্ৰমাণপত্ৰ নিদিয়া বাবে বা PRC নিদিয়া বাবে অৰুণাচলত তেখেতসকলে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। বিষয়টোৰ সম্পৰ্কত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত মই যোগাযোগত আছোঁ, কিন্তু যেতিয়ালৈকে অৰুণাচলত এই সমস্যাটো সমাধান নহয় অৰুণাচলত বাস কৰি থকা মৰাণ জনগোষ্ঠীৰ লোকসকলক আমি অসমৰ PRC দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত তেখেতসকলে অসমৰ চাকৰিৰ বাবেও নিজক চাকৰিত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰিব। অসমৰ মেডিকেল ইঞ্জিনিয়াৰিং কলেজ আদিতো তেওঁলোকে অংশগ্ৰহণৰ সুবিধা পাব আৰু মৰাণ জনগোষ্ঠীৰ বাবে যি আমি ৰিজাৰ্ভেশ্যন কৰি থোৱা আছে তাতো তেওঁলোকে পৰীক্ষা দিবলৈ সুবিধা পাব। মই ভাবোঁ যে এইটো অসমৰ আটাইতকৈ প্ৰাচীনতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ বাবে আজি কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটত আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে নেশ্যনেল হেল্থ মিছনত যিসকল কৰ্মচাৰী বা নাৰ্ছ বা আন বিষয়া কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকে যদি ৰাজ্য চৰকাৰৰ কিবা নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে
তেতিয়াহ'লে তেওঁলোকৰ বাবে বয়সৰ ঊৰ্ধ্বতম সীমা নাথাকিব তেওঁলোকে যিমানেই বয়স নহওক কিয় যদি NHMত তেওঁলোকে কাম কৰি আছে তেতিয়াহ'লে স্বাস্থ্য বিভাগৰ চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকে আবেদন পত্ৰ দিব পাৰিব ANMৰ চাকৰিৰ কাৰণে GNMৰ চাকৰিৰ কাৰণে অৰ্থাৎ নিৰ্দিষ্ট ফিল্ডখনত যি ফিল্ডত কাম কৰি আছে সেই ফিল্ডত তেওঁলোকে নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব গোৱালপাৰা জিলাৰ যিখন অসামৰিক হস্পিটাল আছিলে গোৱালপাৰা চিভিল হস্পিটাল সেই চিভিল হস্পিটালখনক বা অসামৰিক হস্পিটালখনক আমি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শ্বহীদ নিধানুৰাম ৰাজবংশীৰ নামেৰে উৎসৰ্গা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ 1942 চনৰ এগৰাকী শ্বহীদ নিধানুৰাম ৰাজবংশী এতিয়াৰ পৰা গোৱালপাৰা অসামৰিক চিকিৎসালয়খন শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় ৰূপে পৰিচিত হ'ব আমাৰ 31 মাৰ্চৰ পৰা অসমৰ প্ৰতিটো ৱেলনেছ চেণ্টাৰ যি আমাৰ গাঁৱে গাঁৱে ৱেলনেছ চেণ্টাৰ আছে সেই ৱেলনেছ চেণ্টাৰত একোটাকৈ স্বাস্থ্য শিবিৰ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে স্কুলসমূহৰ এমালগেমেশ্যনৰ কাৰণে পৰিত্যক্ত বিদ্যালয়সমূহ যিকোনো চৰকাৰী কামত যাতে আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বাবে বহুত দিনৰ পৰা এটা চিন্তা চৰ্চা চলি আছে আজি কেবিনেটে সিদ্ধান্ত লয় যে যেতিয়া কোনোবা স্কুল এমালগেমেটেড হৈ যাব তেতিয়াহ'লে সেই মাটি তৎকালীনভাৱে জিলা আয়ুক্তৰ হাতলৈ গুচি যাব শিক্ষা বিভাগৰ পৰা জিলা আয়ুক্তলৈ যাব চৰকাৰী কাম কাজত জিলা আয়ুক্তই তাক আবণ্টন কৰিব পাৰিব অনা চৰকাৰী কাম কাজৰ বাবে বা NGO আদিৰ বাবে যদি আবেদন হয় চৰকাৰৰ অনুমোদন লৈ জিলা আয়ুক্তই এনে খালী হৈ থকা বিদ্যালয়সমূহ আবণ্টন কৰিব পাৰিব আজি কেবিনেটত এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি আৰু আমাৰ আউনীআটী বিশ্ববিদ্যালয় এই দুইখন বিশ্ববিদ্যালয়ৰে যিখন ফাৰ্ষ্ট ষ্টেটু বুলি কয় সেই ষ্টেটুখন আজি কেবিনেটে অনুমোদন জনায় ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ অধ্যাপক অধ্যাপিকাসকলক কেবিনেটে AICT স্কেল দিবৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰে জোনাই বিধানসভা সমষ্টিত আজি কেবিনেটে চিমেণ্ট CC টাঙনি ডেভেলপমেণ্ট ব্লক নামে নতুন ব্লক এটা নিৰ্মাণ কৰে জোনাই সমষ্টিটো যথেষ্ট ডাঙৰ সমষ্টি আছিল এটাই মাত্ৰ তাত ব্লক থকাৰ বাবে ৰাইজৰ অসুবিধা হৈছিলে আজি জোনাই সমষ্টিত আমি চিমেণ্ট CC টাঙনি উন্নয়ন খণ্ড নামে আৰু এটা উন্নয়ন খণ্ড গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ আজি আমাৰ কেবিনেটত কমতাপুৰ মৰাণ আৰু মটক অট'নমাছ কাউন্সিলৰ তিনিওখন বিল সংশোধন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় এই সিদ্ধান্তৰ ফলত কমতাপুৰ পৰিষদত কোচ ৰাজবংশীৰ উপৰিও ST SC OBC আৰু MOBC থকা গাঁওসমূহ সন্নিৱিষ্ট হ'ব মৰাণ আৰু মটক কাউন্সিল দুখনতো সেই ধৰণে আমি এমেণ্ডমেণ্ট আনিছোঁ যে যদি কৰবাত 50%তকৈ কম মৰাণ মটক জনগোষ্ঠীৰ লোক থাকে তেওঁলোকো অট'নমাছ কাউন্সিলত সোমাব পাৰে তাৰ ব্যৱস্থা আজি আমি কৰিছোঁ কিন্তু এইখিনি পাৰ্ট ভিলেজ হিচাপে হ'ব অন্যান্য জনগোষ্ঠী কাউন্সিলত নোসোমাই মৰাণত মৰাণ মটকত মটক এই ধৰণে আমি ব্যৱস্থা কৰিছোঁ আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব চৰকাৰী নিয়মত নাথাকিব কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিচিপালিটি
কিন্তু বাকী টাউনসমূহত যাক এই গুৱাহাটী ডিব্ৰুগড় শিলচৰ মিউনিচিপালিটি কৰ্পোৰেশ্যন কিন্তু বাকী টাউনসমূহতো ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয় তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছো কিন্তু শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলো তাৰমানে শ্ৰমিকৰ 3টা শিফট কৰিব লাগিব তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয় ইয়াৰ ফলত এমপ্লয়মেন্ট যাতে বৃদ্ধি হয় 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 2টা 3টা শিফটত আৰু 4জন বেছিকৈ এমপ্লয়ী ল'ব যাতে আমাৰ অসমত নিয়োগৰ সুবিধা হ'ব পাৰে ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত পূজাৰ বতৰৰ আগত তাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু মই ভাবো যে এই সিদ্ধান্তই আমাৰ অসমৰ ব্যৱসায়ী মহলক যথেষ্ট সহায় কৰিব আমাৰ অসমৰ কামৰূপ আৰু বঙাইগাঁও জিলাত দুখন PRF আছিল PRF মানে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট এখনৰ নাম চৰাইবাহা এখনৰ নাম খোৰাগাঁও এই দুইখনকে আমি ৰিজাৰ্ভ ফৰেষ্টলৈকে আজি কনভাৰ্ট কৰিছো তাৰ ফলত অসমত বনাঞ্চলৰ মাটিকালি বৃদ্ধি হ'ব এই দুইখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট হোৱা বাবে আমাৰ ৰিজাৰ্ভ ফৰেষ্টৰ মাটিকালি 700 হেক্টৰ বৃদ্ধি পাব আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় ডেভেলপমেন্ট কাউন্সিল সমূহে কেতিয়াবা নিজৰ বাজেট নাথাকিলেও অতিৰিক্তকৈ কিছুমান অৰ্ডাৰ আদি দিয়া দেখা যায় কিছুদিন আগতে তেনেকে সোণোৱাল কছাৰী কাউন্সিলত খেলিমেলি হৈছিল আমৰি কাৰ্বিত খেলিমেলি হৈছিল কাউন্সিলে নিজৰ বাজেটতকৈ বেছি ধনৰ কোনো ঠিকা দিব নোৱাৰিব বুলি আজি কেবিনেটে নিজৰ বিধিখন সংশোধনী কৰে চাহ বাগিচা অঞ্চলত ৰাস্তা বনাবৰ বাবে কেবিনেটে আজি 262 কোটি টকা অনুমোদন জনায় আজিৰ কেবিনেটত আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰোঁ আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি অসমৰ প্ৰাথমিক বিদ্যালয় শিক্ষক সংস্থা আৰু আনসকলে এটা দাবী কৰি আহিছিল যে প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়বিলাকত হ'ব লাগে ইতিমধ্যে আমি এইটো সিদ্ধান্ত লৈছিলো যে য'ত 150 ছাত্ৰ ছাত্ৰী আছে তাতে প্ৰধান শিক্ষক পদ আমি সৃষ্টি কৰিম তাৰ পিছত আমি সিদ্ধান্ত ললো যে 100 যদি ছাত্ৰ ছাত্ৰী আছে তাতো আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে কিন্তু আজি আমি কেবিনেটত এটা খুব ইম্পৰ্টেন্ট সিদ্ধান্ত লৈছো যে যদি কোনোবা স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে 50 টোটাল যদি ষ্টুডেন্ট আছে এলপি স্কুলত এটো ইউপি আৰু হাই স্কুলক লৈ এটো সমস্যা নাই এটো অকল এলপি স্কুলক লৈ সমস্যা আছিল যদি 50 জন ষ্টুডেন্ট আছে তেতিয়ালে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই সিদ্ধান্তৰ ফলত বহুত দিন ধৰি প্ৰাথমিক শিক্ষক সন্মিলনী বা আন শিক্ষকসকলে কৰি অহা বিভিন্ন তেওঁলোকৰ ক্ষোভ বা প্ৰতিবাদ সামৰণি পৰিব বুলি মই বিশ্বাস কৰোঁ যে এতিয়া 50 জন ছাত্ৰ ছাত্ৰী হলে এজন প্ৰধান শিক্ষকৰ পদ আমি স্কুলত সৃষ্টি কৰিম আৰু এই প্ৰধান শিক্ষকসকল ডিডিও হ'ব তেওঁলোকৰ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাও থাকিব এতিয়া মই আপোনালোকৰ এটা বিশেষ ইতিহাসৰ পৃষ্ঠালৈ আপোনালোকৰ ধ্যান আকৰ্ষণ কৰিব খুজিম অসমৰ প্ৰথম গৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী শ্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী
29 আগষ্ট 2025 পৰা আৰম্ভ হ'ব। অসমৰ ৰাজনীতিত আৰু আমাৰ জাতীয় জীৱনত প্ৰয়াত গোলাপ বৰবৰাৰ এক সাগৰ সমান বৰঙণি আছে। আমি সকলোৱে জানো যে 1968 চনৰ পৰা 1974 চনলৈ তেখেত ৰাজ্যসভাৰ সাংসদ আছিল। জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছে তেখেতক কাৰাগাৰত নিক্ষেপ কৰিছিল। 1978 চনৰ 12 মাৰ্চ তাৰিখে অসমৰ 6জন মুখ্যমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল। তেখেতৰ নেতৃত্বত 10 বিঘা মাটি পৰ্যন্ত খেতিয়কৰ খেতিৰ খাজানা মাফ হৈছিল। 10ম শ্ৰেণী পৰ্যন্ত সকলো বিদ্যালয়ৰ মাচুল মাফ কৰি দিয়া হৈছিল। চিকিৎসালয়ত গভৰ্ণমেণ্ট চিকিৎসালয়ত মাচুল নোহোৱাকৈ ৰোগী চোৱাৰ ব্যৱস্থা তেওঁৰ দিনতে আৰম্ভ হৈছিল। দয়াং বনাঞ্চলত থলুৱা লোকৰ মাটি সংৰক্ষণৰ বাবে তেখেতে কাম কৰিছিল আৰু এই ধৰণে তেখেতে বহুবিলাক আনকি অসমত ক্ষুদ্ৰ চাহ বাগিচা নিৰ্মাণৰ কামতো তেখেতে এক বিশাল বৰঙণি আগবঢ়াইছে। ৰাজ্য চৰকাৰে গোলাপ বৰবৰা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী গাম্ভীৰ্যপূৰ্ণভাৱে এটা বছৰ পালন কৰিবলৈ সিদ্ধান্ত লৈছে। 29 আগষ্ট 2025 পৰা আৰম্ভ হ'বলগীয়া এই জন্ম শতবাৰ্ষিকী আমি কেনেদৰে পালন কৰিম তাৰ বিষয়ে নিৰ্ধাৰণ কৰিবলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ডক্টৰ ৰণোজ পেগু আৰু অজন্তা নেওগৰ নেতৃত্বত এখন কেবিনেট সাব কমিটি গঠন কৰা হৈছে আৰু এই কেবিনেট সাব কমিটিখনে প্ৰয়াত গোলাপ বৰবৰাৰ পৰিয়াল আৰু তেওঁৰ সান্নিধ্য লাভ কৰা ব্যক্তিসকলৰ লগত আলাপ আলোচনা কৰি এটা বছৰজোৰা পৰিকল্পনা প্ৰস্তুত কৰিব যাতে গোলাপ বৰবৰাৰ আদৰ্শক আমি অসমৰ নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰোঁ। ইয়াৰ উপৰিও এই বছৰটোৰ ভিতৰতে অসমৰ এখন ৰাজ্যিক শিক্ষানুষ্ঠানত বা আন ৰাজ্যিক এটা অনুষ্ঠানত প্ৰয়াত গোলাপ বৰবৰাৰ নামেৰেও নামাঙ্কিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ আৰু কেবিনেট সাব কমিটিখনে এই অনুষ্ঠানটো আমাক দেখুৱাই দিব যে এই অনুষ্ঠানটি আপোনালোকে বা কেবিনেটে গোলাপ বৰবৰাৰ নামত নামাঙ্কিত কৰিব পাৰে। মই সকলো ৰাইজৰ এই ক্ষেত্ৰত সহযোগিতা বিচাৰিছোঁ। চতুৰ্থতে আমাৰ এইকেইটা দিন বাতৰি কাকতত ৰংঘৰত কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ বাতৰি ওলাই আছে। ৰংঘৰ পৰ্যবেক্ষণ কৰিবলৈও কেবিনেটে এটা লোক নিৰ্মাণ বিভাগ আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আৰু আৰ্কিঅলজি ডিপাৰ্টমেণ্ট এই চাৰিওটা ডিপাৰ্টমেণ্টৰ বিষয়া সন্নিৱিষ্ট এটা এক্সপাৰ্ট টিম ৰংঘৰলৈ পঠাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটত লোৱা সিদ্ধান্ত এইকেইটাই আছিল। আপোনালোকে हमारे भारत सरकार की जो बजट है उस बजट में नामरूप में एक 12 लाख मीट्रिक टन की यूरिया एमोनिया प्लांट बनाने का निर्णय लिया गया था। वही निर्णय को प्रधानमंत्री जी ने हमारे निवेश सम्मेलन में भी दोहराए थे। कल यूनियन कैबिनेट अंडर द चेयरमैनशिप ऑफ आवर बिलवेड प्राइम मिनिस्टर है, उन्होंने ये पूरा प्रकल्प को स्वीकृति दिया। आज हमारे कैबिनेट ने प्रधानमंत्री जी को इसके लिए अपना कृतज्ञता जताया और हमारा आशा है कि प्रधानमंत्री जी अगले बार जब असम में आएगा, खास करके सितंबर अक्टूबर महीना में, उसी समय ये यूरिया एमोनिया प्लांट का शिलान्यास भी जरूर करेगा। हम प्रधानमंत्री जी को असम वासियों का ओर से बहुत बहुत धन्यवाद देता हूँ। सर, अरुणाचल में जो लोग हैं असल में उनको जो अरुणाचल में जो हमारे मरान जनगोष्ठी का लोग हैं, अभी तक अरुणाचल सरकार उनको परमानेंट रेसिडेंशियल सर्टिफिकेट नहीं दिया है। जब तक अरुणाचल परमानेंट रेसिडेंशियल सर्टिफिकेट नहीं देगा तब तक असम सरकार उनको
परमानेंट रेसिडेंशियल सर्टिफिकेट असम का देने का काम करूंगा। लेकिन हम लोग निरंतर प्रयास करूंगा कि अरुणाचल में भी वो लोगों को PRC मिले। केंद्रीय मंत्री नीतिन गडकरी काली घोषणा কৰিছিলে ৰাষ্ট্ৰীয় ঘাইপথ আৰু দলং ইত্যাদি নিৰ্মাণৰ বাবে 3 লাখ কোটি টকা পৰ্যন্ত দিয়া হ'ব আৰু আমেৰিকাৰ সমপৰ্যায়লৈকে লৈ যোৱা হ'ব বুলি মইতো ভাবো যে আমি যি ধৰণে নেশ্যনেল হাইৱে যোৰহাটৰ পৰা ডিব্ৰুগড়ত বনাই আছো, আমি নেশ্যনেল হাইৱেৰ ওপৰতো হেলিকপ্টাৰো লেণ্ড কৰাম আৰু প্লেনো আমি লেণ্ড কৰাম। এই বছৰটোৰ ভিতৰত আপোনালোকে তেনেকুৱা বহুত পৰিঘটনা অসমত দেখিবলৈ পাব যে অসমৰ ৰাস্তাত এয়াৰফোৰ্চৰ ফ্লাইট নামিব, অসমৰ ৰাস্তাত হেলিকপ্টাৰ নামিব, অসমত সুৰংগ হ'ব। আজি কথা ক'লে মানুহে অলপ বিশ্বাস কৰিব বেয়া পায়, কিন্তু দেখি থাকিলে বিশ্বাস কৰি গৈ থাকিব। অমৃত যোজনা যিটো কাম চলি আছে, অমৃত যোজনা ৰাস্তাবোৰ আমাৰ একেবাৰে বেয়া কৰি দিছে। আমাৰ গুৱাহাটীতো মানুহে কয়, কিন্তু পানী যদি লাগে এই গোটেই ঘটনাবোৰ যেনেকে সন্তান এটা মাতৃৰ গৰ্ভত নথকাকৈ প্ৰসৱ হ'বই নোৱাৰে আৰু মাতৃয়ে প্ৰসৱ বেদনা পাবই লাগিব, সেই ধৰণে বিকাশৰ আগত এটা প্ৰসৱ বেদনা মানুহে পায় আৰু সেই প্ৰসৱ বেদনাখিনি যোনে গ্ৰহণ কৰে তাৰ বিকাশ হয়, আৰু যাৰ প্ৰসৱ বেদনাখিনি গ্ৰহণ কৰিব নোৱাৰে সেই জায়গাত বিকাশ নহয়। গতিকে তাৰ কোনো উপায় নাই। যদি আপোনালোকক পানী লাগে ৰাস্তা খান্দিবই লাগিব। ৰাস্তা খানাটোৰ কথা মানে লগে লগে অলপ ৰিপেয়াৰিং লগে লগে এখন অসমে হয় আৰু লগে লগে কৰিব অলপ লাহে লাহে। আমি আমাৰ এটা স্পীড আছে। আপুনি খান্দাৰ লগে লগে যদি কৰিব যায়, কালি পৰহি আপোনালোকে নিউজ কৰিব যে গভৰ্ণমেণ্টে ক'ৰ পৰা কণ্ট্ৰেক্টৰ আনিলে, নিশাৰ ভিতৰতে ঠিকাদাৰ নিযুক্তি, নিশাৰ ভিতৰতে লুণ্ঠন। আমি চব কৰিব পাৰোঁ, আপোনালোকৰ হেডলাইনবিলাকে আমাক বান্ধি ৰাখে নহয়। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী কৰাৰ যি পৰিকল্পনা আছে আগ্ৰহৰ হৈছে। এই বছৰটোৰ ভিতৰতে ডিব্ৰুগড়ত অসম বিধানসভা, MLA হোষ্টেল, অধ্যক্ষৰ বাসভৱন এই গোটেইবিলাক নিৰ্মাণৰ কাম আৰম্ভ। মানে কি হৈ আছে ৰাস্তাটো? আমাৰ ৰাস্তাটোৰ অৱস্থাটো অতি বেয়া, মানে বাৰিষা ঠোকা হয় আৰু ড্ৰেইনবিলাক ফিল্টাৰিং কৰি আপুনি একো চিন্তাই কৰিব নালাগে। আমাৰ পানী কি আছে, কি লাগে আপোনাৰ গভৰ্ণমেণ্টে আমাৰ এটা ব্লক হৈ চন্দ্ৰ পাতৰি লাগি মেলি কৰি দিছে, কি কৰিব লাগে আৰু আলু প্ৰতিষ্ঠানত MP কি প্ৰাইভেট মানুহক মেচ ঠিক আছে। ফটো এটা এইফালে 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 চা, এইফালে যাওঁ, ফটো এটা হ'ল না? ফটো উঠিলে নাই ইয়াত অসম দৰ্শন বিশ্বৰ নামটো সোমাই দিয়া নাই নেকি? হ'ব আপোনালোকৰ কোন কোন দুৰ্নীতি নাম কি নাম? আৰু আমি তাতে আমাৰ যিবিলাক খাদ্য সংস্কৃতি বস্তু আৰু দিছোঁ তাৰে আমি তাতে যাইছোঁ কাউন্সিলৰ আমাৰ আপোনালোকে কি কৰিব লাগে? টকা 15,000 লৈ